আজি প্ৰথমে ঘুগুহা আঞ্চলিকৰ অৰ্থাৎ মণ্ডলৰ কাৰ্যালয় উদ্বোধন কৰি তাৰ পৰাই আৰম্ভ কৰিছোঁ। ঘুগুহা পঞ্চায়ত গোহাঁইগাঁও আমাৰ বৰদলনি পঞ্চায়তৰ লগতে গোহাঁইগাঁও আজি এখন সভা অংশগ্ৰহণ কৰিছোঁ। ৰাইজৰ বিপুল সঁহাৰি, ৰাইজে সঁচাকৈ পূৰ্বৰ যিসমূহ প্ৰতিনিধি সেই প্ৰতিনিধিসমূহৰ যি নিকৃষ্ট ৰাজনীতি তাৰ পৰিৱৰ্তন বিচাৰিছে, নতুনৰ ওপৰত ভৰসা কৰিছে, বিশ্বাস কৰিছে যে নতুনত্ব আনি দিব পাৰিব। যিহেতু আজি চিলাপথাৰৰ মুখ্যমন্ত্ৰী বুলি শৰ্মাই এষাৰ কথা কৈছে যে কংগ্ৰেছ নথকাৰ কাৰণে বিজেপি প্ৰাৰ্থীজন অনায়াসে বিপুল ব্যৱধানত জিকিব বুলি কৈছে, আপুনি কি ক'ব? মই সময় পোৱা নাই আচলতে এইখিনি কথা শুনিবলৈ, তথাপিতো ৰাজনীতিৰ সমীকৰণ তেওঁলোকে কি কেনেধৰণে নাজানো, আৰু ভোটটো ৰাইজে দিব, ৰাইজে নিৰ্ণয় কৰিব কোন কাক ভোট দিয়ে। আশা কৰিছোঁ ৰাইজৰ বিপুল সঁহাৰিয়ে মোক জয়যুক্ত কৰাব। আজি আৰু এতিয়া গোহাঁইগাঁৱত এখন সভা আছে, চিলাপথাৰত জয়া স্মৃতি দিৱসৰ এখন সভা আছে, আজি ইমানে আছে। ৰাতি দুপৰলৈকে যে ইমান আপোনাক ৰাইজে সঁহাৰি আগবঢ়াইছে তাৰ কাৰণ? আচলতে ইয়াত দিনৰ ৩টা বজাত ইয়াত সময় আছিলে, 3টা বজাত ইয়াত আহি উপস্থিত হ'ব নোৱাৰিলোঁ। ৰাইজৰ ৰাস্তাত যিসকল ৰাইজে আদৰণি জনাবৰ কাৰণে ৰৈ থাকে তেওঁলোকৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰি তেখেতলোকৰ ওচৰত আশীৰ্বাদ লৈ শেহতীয়াভাৱে ইয়াত তেওঁলোকে আজি 3টা বজাৰ পৰা 8টা বজালৈকে যি সময় ৰৈ পিনি মোক এইখন আশীৰ্বাদ প্ৰদান কৰিছে তাৰ বাবে মই তেখেতলোকৰ ওচৰত চিৰকৃতজ্ঞ।